নিযুত মইনা আঁচনিকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। কিন্তু আমি ছাত্ৰসকলে বহুত দিনৰ পৰা আমি এটা ভাবি আছিলোঁ যে আমাকো দিব লাগে বুলি আমি এটা চাইলেণ্ট প্ৰতিবাদ এটা কৰি আছিলোঁ। কিন্তু এই ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত আমাক যিয়ে শুভ বাৰ্তাটো প্ৰেৰণ কৰিলে। বেয়াও লাগিছিলে যে তেওঁ আমাৰ ছাত্ৰীসকলক দিছিলে, কিন্তু আমাক ল'ৰাসকলক আমি ৰৈ যাবলগীয়া হৈছিলে। কিন্তু যি আমাৰ নতুন বৰ্ষৰ প্ৰথম তাৰিখৰ দিনা যি তেওঁ ঘোষণা কৰিলে, সেই ঘোষণা আমাক নথৈ আনন্দিত কৰিছে। আৰু তেওঁ এই ভাল পদক্ষেপসমূহ আমাৰ বাবে সদায় ভাল হৈ ৰ'ব, তেওঁ ভাল হৈ থাকক, তাৰে কামনা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া যি বাবু আঁচনি তেওঁ ঘোষণা কৰিছে, ই এটা ৰাজহাঁহৰ নিচিনা কাম কৰিব বুলি মই আশা ৰাখিছোঁ। নিযুত মইনা আঁচনিকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। কিন্তু আমি ছাত্ৰসকলে বহুত দিনৰ পৰা আমি এটা ভাবি আছিলোঁ যে আমাকো দিব লাগে বুলি আমি এটা চাইলেণ্ট প্ৰতিবাদ এটা কৰি আছিলোঁ। কিন্তু এই ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত আমাক যিয়ে শুভ বাৰ্তাটো প্ৰেৰণ কৰিলে, তাৰ কাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যি আমাৰ মামা বুলি আমি সকলোৱে জানো, তেখেতক আমি মঙলদৈ মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা। কি ধৰণে উপকৃত হ'ব ছাত্ৰসকল? ছাত্ৰসকলে ধৰক কিমান পইচা দিছে, ধৰক সেইটো 1000 টকা দিব। হয়, সেইটো নিৰ্ভৰ নকৰে। কিন্তু ছাত্ৰসকলক শিক্ষাৰ ক্ষেত্ৰত যিয়ে উৎসাহ দিয়াৰ চেষ্টা চলাইছে, তাৰ বাবে মই ভাবোঁ উপকৃত হ'ব। আৰু এইটো এটা প্ৰশংসনীয় পদক্ষেপ তেখেতে গ্ৰহণ কৰিছে। ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতেই ইমান এটা ভাল খবৰ অসমৰ ছাত্ৰসকলক দিয়াৰ বাবে আচলতে ফেব্ৰুৱাৰী 1 তাৰিখে এই আঁচনিটো মুকলি কৰাৰ কথা তেওঁ জাৰি কৰিছে, ঘোষণা কৰিছে। হয়, খুবেই এটা ভাল পদক্ষেপ তেওঁ গ্ৰহণ কৰিছে। এটা আৰ্থিক সাহায্য প্ৰদান কৰিলে চৰকাৰে এটা বেগ হয় ষ্টুডেণ্টখিনিৰ কাৰণে, কাৰণ বহুতে স্নাতক পৰ্যায়ৰ পাছতে নিজৰ শিক্ষা সমাপ্ত কৰিব লগা হয়। দৰিদ্ৰ আৰু মধ্যবিত্ত ঘৰৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ সপোন বা কথা মনত পুহি ৰাখে, তাৰে এজন হোৱাৰ বাবে মই কথাখিনি বুজি পাওঁ। আৰু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া যি বাবু আঁচনি তেওঁ ঘোষণা কৰিছে, হয় নিশ্চয় স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ ছাত্ৰসকলৰ বাবে ই এটা আচলতে ৰাজহাঁহৰ নিচিনা কাম কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু যিসকলে আৰ্থিক সমস্যাৰ বাবে নিজৰ শিক্ষা আধা জীৱনতে সমাপ্ত কৰিব লগা হয়, তেওঁলোকৰ বাবেও ই এটা আচলতে ভাল পদক্ষেপ হ'ব নিজৰ শিক্ষা জীৱনটো আগুৱাই লৈ যোৱাৰ বাবে। হয়, আৰু এই ক্ষেত্ৰত বিভিন্নজনে মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে যে এনেধৰণৰ আঁচনিয়ে কোনো লাভ নকৰে। কি ক'ব? হয়, আচলতে হিতাধিকাৰী আঁচনি শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত হয় যদি, সেইটো এখন সমাজৰ সি কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এজন নৱপ্ৰজন্মৰ বা প্ৰতিনিধি বা ছাত্ৰ হোৱা হিচাপে মই এইখিনি কথা ক'ব বিচাৰোঁ যে আচলতে হিতাধিকাৰী আঁচনি হ'ব লাগে, শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত হ'ব লাগে। ই এখন সমাজৰ উন্নতিৰ হোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা সময়ছোৱাত ছাত্ৰীসকলক প্ৰদান কৰি আহিছিলে। ছাত্ৰসকলে যথেষ্ট মুখ্যমন্ত্ৰীগৰাকীক কৈছিলে যে আমাকো অন্তৰ্ভুক্ত কৰিব লাগে। তেতিয়া নিশ্চিতভাৱে বেয়া লাগিছিলে আপোনালোকৰ? হয়, নিশ্চিতভাৱে বেয়া লাগিছিলে। আচলতে ছোৱালীখিনিৰো আচলতে বহুখিনি সমস্যা থাকে, কিন্তু ল'ৰাখিনিও বহুতখিনি সপোন পুহি ৰাখে নিজৰ ঘৰখনক লৈ। আচলতে বহুতে নিজৰ ঘৰখনক লৈ ঘৰখন চলাবলগীয়াও হৈ যায়, সেইবাবে নিজৰ শিক্ষা জীৱন সমাপ্ত কৰিব লগা হয়। আচলতে চৰকাৰৰ ফালৰ পৰা যদি এটা আৰ্থিক সাহায্য পাই থাকে, তেওঁলোকে নিজৰ পঢ়া শুনাখিনিও আগুৱাই লৈ যাব পাৰিব এইবুলি ভাবোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে পদক্ষেপক কি ক'ব? হয়, তেওঁ এই পদক্ষেপক আমি খুবেই ভাল পাইছোঁ আৰু তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতো ছাত্ৰই কিছুমান সমস্যাৰ বাবে, ঘৰুৱা সমস্যাৰ বাবে শিক্ষাৰ পৰা বিৰত থাকিব লগা হয়। কিন্তু অনাগত দিনসমূহত যি তেওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ বাবে যিখিনি আঁচনি গ্ৰহণ কৰিছে, যিখন আঁচনি বাবু আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিৰ জৰিয়তে যে আমি অনাগত দিনসমূহত তেওঁ সেই যি আমাক অনুদান প্ৰদান কৰিব, তাৰ জৰিয়তে যাতে আমি লাভালাভ হৈ অনাগত দিনসমূহত আমাৰ সপোন আকাংক্ষাখিনি পূৰণ কৰি যাব, তাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰীসকলৰ বাবে আমি বেছিভাগ ইমান গুৰুত্ব দিয়া হোৱা নাছিলে, কিন্তু এতিয়া দিয়া হৈছে। আৰু সেই ক্ষেত্ৰত আমি তেওঁক সেই সময়ত বেয়াও লাগিছিলে যে তেওঁ আমাৰ ছাত্ৰীসকলক দিছিলে, কিন্তু আমাক ল'ৰাসকলক আমি ৰৈ যাবলগীয়া হৈছিলে। কিন্তু যি আমাৰ নতুন বৰ্ষৰ প্ৰথম তাৰিখৰ দিনা যি তেওঁ ঘোষণা কৰিলে, সেই ঘোষণা আমাক নথৈ আনন্দিত কৰিছে। আৰু তেওঁ এই ভাল পদক্ষেপসমূহ আমাৰ বাবে সদায় ভাল হৈ ৰ'ব, তেওঁ ভাল হৈ থাকক, তাৰে কামনা কৰিছোঁ। কাৰণ মধ্যবিত্ত শ্ৰেণীৰ মানুহ আমি, দেউতাহঁতৰ বহুত কষ্ট হয়, সেইকাৰণে আমি এতিয়া যথেষ্টখিনি আমাৰ কাৰণে সুবিধা হ'ব। যিহেতু দুখীয়া ল'ৰাখিনিক আমাৰ বহুত দূৰৰ পৰা আহে, মেজিকৰ ভাড়াও লাগে বহুতকে, আৰু চবৰে ঘৰৰ পৰা দিবও নোৱাৰে। আৰু আমাৰ বহী কিতাপ বহুতৰে খৰচ থাকে, কলম এইবিলাক আদি কৰি, এইখিনি আমাৰ সুবিধা হ'ব মাহে মাহে দিয়াত। এইখিনি আমাক বহুত ধন্যবাদ ইয়াৰ বাবে।